নবলীলা মনে মাধৱৰ ভক্তি কাজ ভগৱন্তৰ ভক্তি কাজ সমাপন কৰি পেলাই যে তেওঁ যাবগে এয়া উদ্ধৱে জানিলে কি বুলি কৈছে যে কুল সংঘৰিবা বৈকুণ্ঠে চলিবা এৰিয়া দ্বাৰকা ৰাজ তুমি কুল সংহৰণ কৰি এই দ্বাৰকা ত্যাগ কৰি যে তুমি বৈকুণ্ঠলৈ যাবা এই কথা ইতিমধ্যে উপলব্ধি কৰিলো হা কৃষ্ণ স্বামী বুলন্তে বচন নয়নৰ ঝৰ পৰে অৰ্থাৎ কৃষ্ণক স্বামী বুলি সম্বোধন কৰাৰ কথাটো দূৰৰে কথা ভবাৰ লগে লগে চকুৰ পানী ববলৈ আৰম্ভ কৰিছে দুখত মন মৰ্মস্পৰ্শী হৈ পৰিছে আৰু সুখ দুখ যুক্ত তাপত একাকাৰ হৈ ভগৱন্তৰ চৰণত স্পৰ্শ কৰি কান্দি কান্দি উদ্ধৱে চকুৰ পানী ৰখাব পৰা নাই সেৱা কৰি কৰি ভগৱন্তৰ ওচৰত নিবেদন কৰিছে শয়নে সপোনে স্নানে গুপ্য স্থানে সদা সেৱা কৰোঁ আমি ইহেন অৰুণ চৰণ এৰিয়া কিমতে বৰ্তিব স্বামী গতিকে উদ্ধৱে ভগৱন্তক সাক্ষাতে পায়ো কেতিয়া কেতিয়া সেৱা কৰোঁ বুলি ক'লে আৰু তাৰ যোগেদি আমাক ঈশ্বৰ সেৱা কৰাৰ প্ৰণালীটো আজি পদবন্ধে শিকাই দিলে তেওঁ কেতিয়া কেতিয়া সেৱা কৰে বুলি ক'লে শুওঁতে কৰোঁ বুলি কৈছে সপোনত কৰোঁ বুলি কৈছে গা ধুতে কৰোঁ বুলি কৈছে বিষ্ঠা ত্যাগ কৰিবলৈ যাওঁতে কৰোঁ বুলি কৈছে অৰ্থাৎ অহৰ্নিশে ভগৱন্তক উদ্ধৱে সেৱা কৰে আৰু ইয়াৰ দ্বাৰা আমাক এই অল্পমতি মনুষ্যসকলক আৰু আপোনালোকৰ দৰে সাধুসকলক ঈশ্বৰৰ সেৱাৰ নিয়মটো আজি স্পষ্টভাৱে বুজাই দিলে আমি আইগৰাকীয়ে বিচনাখন পাৰি দিলে বুলিয়ে জন্মদাত্ৰী মাতৃয়ে বিচনাখন পাৰি দিলে বুলিয়ে টোপনি ধৰিছে বুলি ঘপককে পৰি যাব নালাগে আপুনি এটা কথা মনত ৰাখিব ৪৮,০০০ টকা দি পেলাই আপুনি এখন ডিভান কিনি আনি তাত মেট্ৰেছ পাৰি পেলাই আৰামত শুব পাৰিব কিন্তু যদি বিষয়ৰ চিন্তাই আপোনাক আৱৰি ধৰে কোটি টকা দিলেও সেই বিচনাখনত শোৱাৰ পিছত আপুনি টোপনি আনিব নোৱাৰিব মনত ৰাখিব গতিকে সেই টোপনি আনি দিব পৰা একমাত্ৰ পৰম ঈশ্বৰজনে হৈছে পৰম পুৰুষ ভগৱন্ত সেইকাৰণে আমি ৰাতি শুওঁতে ঈশ্বৰৰ নামটো স্মৰণ কৰি আমি শুব লাগে কিয় কাৰণ আপুনি আমি নাজানো আমাৰ মৃত্যু কেতিয়া আহে শুই থাকোঁতে এই সংসাৰ ত্যাগ কৰা ব্যক্তিৰ উদাহৰণো আমাৰ আছে সেইকাৰণে শুওঁতেও আমি ঈশ্বৰৰ নামটো ল'ব লাগে অহৰ্নিশে ভগৱন্তৰ নাম যাৰ থাকিব উশাহ নিশাহত যাৰ থাকিব তেওঁ সপোনতো কিন্তু ঈশ্বৰৰ যিকোনো কৰ্মৰ সাক্ষাৎহে সপোন দেখিব আৰু সপোনতো ঈশ্বৰৰ নামহে স্মৰণ কৰিব কৃষ্ণ বা অহৰ্নিশে যদি আমি কৃষ্ণৰ নামে লৈ থাকোঁ ৰাস্তাত যাওঁতেও যদি আমি বৰগীত গাওঁ ঘোষা গাওঁ কীৰ্তন গাওঁ কিছু কিছু লোকে মানে কয় এইজন বৰ ডাঙৰ ভকত ওলাইছে তেতিয়া অকণমান বেয়া লাগে কৃষ্ণ বৰ সুন্দৰ প্ৰশ্ন অৱতাৰণা কৰিছে সংসাৰত দুটা বস্তুৰ দ্বাৰা এই সংসাৰখন পৰিচালিত হৈ আছে এটা ঋণাত্মক এটা ধনাত্মক এটা আন্ধাৰ এটা পোহৰ এটা ক'লা এটা বগা দুটা শক্তিৰ দ্বাৰা সংসাৰখন পৰিচালিত হৈ আছে এতিয়া আপুনি বাস্তৱত এটা কথা চাব কোনোবা ল'ৰা এটাই আজি হয়তো কিছুদিনৰ পিছতে এতিয়া 15 ফেব্ৰুৱাৰীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা হ'ব ল'ৰা এটাই যদি বা ছোৱালী এজনীয়ে যদি কিতাপখন যদি বাহিৰৰ চোতালত ৰ'দত উলিয়াই চিঞৰি চিঞৰি যদি পাঠ কৰে তেতিয়া বহুতে হয়তো ক'ব পাৰে ইহে স্কুল পঢ়িছে আমাৰ ল'ৰা ছোৱালীয়ে স্কুল পঢ়াই নাই এনেকৈ উপলুঙা কৰা ইনচাল কৰা হিংসা কৰা আৰু তাৰ যোগেদি সেই ব্যক্তিজনৰ মনত হতাশাৰ সৃষ্টি কৰি তেওঁক ডাউন কৰিব পৰা ব্যক্তি এই সমাজত থাকিবই যিসকলে ল'ৰাটোৱে বা ছোৱালীজনীয়ে পঢ়ি থাকোঁতে নুশুনাকে হওক বা শুনিয়ে হওক যদি ইনচাল কৰে ল'ৰাটোৱে আকৌ ভালকৈ পাছ কৰিলে মিঠাই খাবলৈ কিন্তু 1 নম্বৰতে সেইজনে যায় সেইটো কিন্তু মনত ৰাখিব ইনচাল কৰাজনে 1 নম্বৰ যাব ল'ৰাই পাছ কৰিলে নহয় পাৰ্টি দিয়া কিন্তু এবাৰো সেই ল'ৰাজনক পঢ়া শুনাৰ সময়ত উৎসাহ দিবলৈ তেওঁৰ কিন্তু সময় নাই পাৰিলে হিংসা কৰি ডাউন কৰে ঠিক তেনেকৈ এই বস্তুটো তেনেকুৱা আপুনি কোৰ মাৰি আছে
মুখেৰে গাই আছে গকুলতে বকুল ফুলে গোপীৰ হৰে মন মধ্যৰাতি বৃন্দাবনত কাৰাগম অতি চিকুণ কোমল পাহি অতি চিকুণ পা হে ৰাম কৃষ্ণ গোসাঁই বাঁহী মাতত ৰাধাক লগাই মা এতিয়া আপুনি নাম গোৱাৰ লগে লগে আপোনাৰ কোৰখনে মাটিখিনি চফা কৰিব নামটোৱে হৃদয় চফা কৰিব কিন্তু কোনোবাই যদি আপোনাক কয় সেইটো নাম গাই পগলা হ'ল নেকি সেই শব্দটো শুনি পেলাই যদি আপুনি নাম নোগোৱা হয় ক্ষতিটো কিন্তু আপোনাৰে হ'ব সেইকাৰণে আমি গাৰ কাষেদি গাড়ী মটৰচাইকেলৰ শব্দবিলাক পাৰ হৈ গ'লেও যে আমি গুৰুত্ব যেনেকৈ নিদিওঁ এই যিবিলাক আপোনাক দুখ দিবৰ কাৰণে হতাশ কৰিবৰ কাৰণে কোৱা শব্দবিলাকো আপোনাৰ কিনাৰেদি পাৰ হৈ যোৱা গাড়ী মটৰচাইকেল বুলি এবাৰ ভাবি দিয়কচোন তেতিয়া আপোনাৰ মনলৈ কেতিয়াও দুখ নাহে কাৰণ আপোনাৰ গন্তব্যস্থান কি আপোনাক ভগৱন্তই কি বুলি কৈছে যে তুমি পৃথিৱীলৈ আহিছা মোৰ কৰ্ম কৰা লগে লগে মোৰ স্থানলৈ যাব পাৰিবা যে আপুনি শ্ৰৱণ কীৰ্তনৰ যোগেদি তেওঁৰ কৰ্ম কৰিলে তেতিয়া আপুনি তেওঁৰ স্থান পালে কিন্তু মাজত যদি বাধা পাই পেলাই আজিৰ পৰা যি হয় নামলৈ নাযাওঁ পাঠলৈ নাযাওঁ নামো নাগাওঁ পাঠো নাগাওঁ বুলি কয় সেই ইনচাল কৰাজনে আৰু উৎসাহ পাব ভালেই হ'ল বাপেকে বেয়াকৈ ডাউন কৰি দিলোঁ কিন্তু ক্ষতিটো আপোনাৰ নিজৰ হ'ব গতিকে নদীবিলাকৰ স্থান কি সাগৰ যেন জাজি গংগা কণী ৰুধ কৰে যজি তথাপি সাগৰে পৰে সেহি দে নদী এই যে নদীবিলাক বাপ সাগৰলৈ গতি কৰি থাকে সিহঁতেতো বাধা পায় সেই বাধা নেওচি যেনেকৈ সাগৰলৈ যায় আপুনি আমি ভগৱন্তমুখী সাগৰলৈ যাত্ৰা কৰোঁতে এইবিলাক বাধা থাকিবই গতিকে এই বাধা নেওচি আমি কেৱল আমাৰ কৰ্তব্যত গুৰুত্ব দিব লাগিব সেইকাৰণে আমি মূল বিষয়লৈ আহিছোঁ যে পৰম পুৰুষ ভগৱন্তৰ নাম উদ্ধৱে শুওঁতে লয় আৰু সপোনতে লয় বুলি ক'লে আৰু কেতিয়া লয় ইতিমধ্যে কৈ দিলে স্নানে গুপ্য স্থানে খাওঁতে গা ধুওঁতে আৰু গুপ্য স্থানত ভগৱন্তৰ নাম লয় অৰ্থাৎ আমাৰ বাপজনাই কোৱা কথাটোৰ লগত মিলি গ'ল যে হাতে কৰা কাম মুখে বোলা ৰাম হাতেৰে কাম কৰি নাম লৈ থাকিবলৈ কৈছে আপোনাক একেৰাহে হাত চাপৰি বজাই বজাই নাম গাই থাকিবলৈও কোৱা নাই নিজৰ যি জাগতিক জীৱনৰ গাৰ্হস্থ্য ধৰ্মক পালন কৰিবৰ কাৰণে যিখিনি কৰ্ম এতিয়া আপোনালোকক এটা উদাহৰণ দিছোঁ আপুনি যদিবা কাঠ মিস্ত্ৰী বা ৰাজমিস্ত্ৰী কৰে আপোনালোকৰ গাঁৱত যেনিবা 4 দিনীয়া ভাগৱত আছে আপোনালোকৰ কাষৰ গাঁওখনত আপুনি যদি ৰাজমিস্ত্ৰীৰ কাঠমিস্ত্ৰীৰ কাম বাদ দি পেলাই 4 দিন ভাগৱত শুনো বুলি যদি ৰাতিপুৱাই আহে গধূলি গৈ পোৱাৰ পিছত যদি আইগৰাকীয়ে কয় আপুনি কামলৈ নগ'ল কাৰণে আজি চৌকাই নজ্বলিল তেতিয়া কিন্তু ভাগৱত শুনাটো পাপহে হ'ব কাৰণ কোনো জীৱক দুখ দি পেলাই ঈশ্বৰৰ কথা শুনাৰ আমাৰ অধিকাৰ নাই সেইকাৰণে কৈছে কাম কৰা কামৰ মাজতো কিন্তু মোক চিন্তা কৰিবলৈ নাপাহৰিবা ব্যৱহাৰিক জীৱনত পৰিশ্ৰম কৰা সামাজিক জীৱনত স্বচ্ছতা অটুট ৰাখা নীতি জীৱনত পবিত্ৰতা অটুট ৰাখা পাৰিবাৰিক জীৱনত প্ৰেম অটুট ৰাখা আৰু মোৰ নাম লোৱা তোমাৰ কোনো ভয় নাই যিটো উদ্ধৱে এতিয়া কৰিলে সেইটো আপুনি আমিও কৰিবলৈ যত্ন কৰিব লাগে এতিয়া ইয়াত কৈছে মই পিন্ধু চাৰ বস্ত্ৰ অলংকাৰ তোমাৰ উচিষ্ট খাই এতিয়া উদ্ধৱে কি বুলি ক'লে যে তুমি এৰি থৈ যোৱা বস্ত্ৰ অলংকাৰবিলাক মই পিন্ধো আৰু তুমি খাই বৈ হোৱাৰ পিছত মই থাকি যোৱাখিনি খাওঁ এইটো বৰ ডাঙৰ কথা যে আমাৰ বহুতে এইটোকে কি বুলি ভাবে বোলে চবেই খাই বৈ হোৱাৰ পিছত থাকি যোৱাখিনি খোৱা মানে জুঠা বুলি ভাবে আচলতে সেইটো নহয় কেৱল অনুষ্ঠানত দেউৰীগৰাকীয়েহে যে ভকতে খোৱাৰ পিছত খাব লাগিব তেনেকুৱা কোনো কথা নাই কি কৈছে আপুনি যদি
এগৰাকী আই হয় তেতিয়াহ'লে ল'ৰা ছোৱালী আৰু স্বামীজনৰ লগতে একেলগে কুকাৰটো আৰু হাতাখন দাঙি আনি ডাইনিঙত বহুৱাই পেলাই অন্ন গ্ৰহণ নকৰিব, সেইটো বেয়া কথা। সেইটো হোটেলৰ নিয়ম, ঘৰৰ নিয়ম নহয়। গতিকে সকলোকে দি মেলি হোৱাৰ পিছত আজ্ঞা মতে নীতিমতেহে অন্ন গ্ৰহণ কৰিব লাগে। কেৱল অনুষ্ঠানত এই নিয়ম ৰক্ষা কৰিলে নহ'ব, যিটো উদ্ধৱে আমাক অতি সুন্দৰকৈ বুজাই দিছে। তেতিয়া কি হয়, চিতৰ স্থিতপজ্ঞতা অটুট থাকে আৰু বিপৰীতভাৱে এই ভগৱন্তৰ মায়া অতি সুন্দৰকৈ তৰিব পাৰি বুলি আমাক জনাইছে। কাৰণ আগত কৈ গ'ল, তোমাৰ চৰিত্ৰ সম্যকে অমৃত, ভগৱন্তৰ গুঞ্জক নাম কীৰ্তন অমৃত বুলি কৈছে। অমৃত মানে নমৃত ইতি অমৃত, নাম অমৃত, ভাগৱত অমৃত। অমৃত মানে কি, যি পান কৰিলে আমাৰ মৃত্যু নহয়। এতিয়া দুদিন নামঘৰত ভাগৱত পান কৰিলোঁ নহয়, আমি নমৰিম নেকি বাৰু? নিশ্চয় মৰিম। কিন্তু ভাগৱত শুনা মানুহবিলাকে মৰিবলৈ ভয় নকৰে, অৰ্থাৎ মৃত্যুৰ সাহস ভাগৱতে আমাক আনি দিয়ে। যাৰ কাৰণে আমি মৃত্যুৰ কথা শুনিলেও ৰজা পৰীক্ষিতৰ দৰে সাহসেৰে ঈশ্বৰৰ নাম ল'বলৈ সুবিধা পাওঁ বা সুযোগ পাওঁ। সেইকাৰণে ইয়াক অমৃত বুলি কৈছে। শুনিলে মৰণক তৰণলৈ পৰিৱৰ্তন কৰিব পাৰি। কিন্তু ইয়াৰ বিপৰীতে জ্ঞানী গণে সুখে ইন্দ্ৰিয়ক দমি কাম ক্ৰোধ লোভ জিনি। জ্ঞানমাৰ্গীসকলে কাম ক্ৰোধ লোভমোহ জয় কৰি সুখ দুখ অতিক্ৰম কৰি যদিও ব্ৰহ্মপথ পায়, তাতো কিন্তু তেওঁলোকৰ বিঘিনি থাকে, যাৰ কাৰণে তেওঁলোক আকৌ অধুগামী হ'ব লগা হয়। সেইকাৰণে কলিযুগত জ্ঞান মাৰ্গটো শ্ৰেষ্ঠ পথ নহয়, ভক্তি মাৰ্গটোৱে শ্ৰেষ্ঠ পথ। পদত আমাক ক'বগে। সেইকাৰণে প্ৰকৃত জ্ঞানী কোনজন, আমাক অতি সুন্দৰকৈ পদবন্ধে কৈ গ'ল। প্ৰকৃত জ্ঞানী কোনজন আমাক এতিয়া দেখুৱাই দিলে। ভকতসকলে প্ৰকৃত জ্ঞানী। কিয়? ভকতে কলিযুগত কি কৰিব লাগে জানে। কিহৰ যোগেদি জানে? ভাগৱতৰ যোগেদি জানে। সেইকাৰণে কৈছে, অ ইন্দ্ৰিয়ক চিনিবাৰ আছে যাৰ মতি, সততে কৰিবে যত্ন সন্তৰ সংগতি। ইন্দ্ৰিয়ক জয় কৰিবলৈ যাৰ মন থাকে, তেওঁলোকে সৎ সংগত ইন্দ্ৰিয়ক দমন কৰি পেলাই বহি থাকিব পাৰে। আজি তাৰ প্ৰমাণ আপোনালোক। ৰাতিপুৱা 9 বজাৰ পৰা এতিয়া 8:07 পাৰ হৈ গ'ল। আপোনালোকে ঘড়ী চাওক, 8:07 হ'ল। হয়তো কাৰোবাৰ 8ও হৈছে। কিন্তু এই সময়লৈকে যদি ভাগৱত নহয়, যদি অন্য কিবা হ'লহেঁতেন, ইয়াত আপুনি আমি কিন্তু বহি থাকিব নোৱাৰিলোহেঁতেন। এয়াই হৈছে নামৰ মহিমা, এয়াই হৈছে জ্ঞানী ভকতৰ শ্ৰেষ্ঠ মহিমালব্ধ কাৰ্যৰ বহিৰ্প্ৰকাশ। যে পৰম পুৰুষ ভগৱন্তক উদ্ধৱে নিবেদন কৰিছে যে, হে প্ৰভু, তোমাৰ এই যে বিয়োগ হ'বলৈ তুমি গৈ আছা, আমাৰ কায়িক দৃষ্টিৰ পৰা তুমি যে অনন্ত ধামলৈ গতি কৰিবলৈ চেষ্টা কৰিছা, তোমাৰ অবৰ্তমানৰ কথা ভবাৰ যিটো দুখ, এই দুখে মোৰ হৃদয়ত একুৰা জুই জ্বলাইছে। ভগৱন্তক দৰ্শন কৰিবলৈ পোৱাৰ বঞ্চিত হোৱা তাপময় দুখে মোৰ হৃদয়ত এনেকুৱাকৈ একুৰা জুই সৃষ্টি কৰিছে, মই ক'ব নোৱাৰা হৈ মই দাঁতেৰে খেৰকে কামুৰি ধৰিছোঁ। এইটো হ'ল ভগৱন্ত ভক্তিত নিজকে আত্মিকভাৱে সমৰ্পণ কৰা এটা ব্যৱস্থা। গতিকে ভগৱন্তৰ যি বিয়োগাত্মক যাত্ৰা, এই যাত্ৰাই উদ্ধৱৰ মনত যি সুখ আৰু শংকাৰ সৃষ্টি কৰিছে, তেওঁ ক'ব নোৱাৰা হৈ পৰিছে, চেতনা নাইকিয়া হৈছে, মাতিব পৰা নাই। অলপ আগতে কৈ গ'ল, সুকে গদ গদ বাক্য, মাতত তেওঁৰ কেনেকুৱা শব্দ হৈছে, থুকাথুকি মাত। গদ গদ মানে থুকাথুকি। গতিকে তেওঁ একো ক'ব নোৱাৰা হ'ল। আৰু ভগৱন্তই
উদ্ধৱ স্বৰূপ মহামহন্তৰ দুখ সহ্য কৰিব নোৱাৰি তেওঁও অশ্ৰুসিক্ত নয়নেৰে কান্দিবলৈ আৰম্ভ কৰিলে। এই দৰ্শনটো আমাক পদবন্ধে বুজাই দিছে। গতিকে কি বুলি কৈছে যে হে সভাৰ লোকসকল, সংসাৰত যাত্ৰা কৰা হিচাপে তুমি যে কেৱল সদায় আনন্দতে থাকিবা বা সদায় তুমি দুখতেই থাকিবা তেনেকুৱা কথা নহয়। দুখ সুখ এইবিলাক অশাশ্বত, এই আছে এই নাই। গতিকে এইবিলাকক বাদ দি ঈশ্বৰ চৰণলৈ নিজক মনোনিৱেশ কৰা। কাৰণ কি বুলি কৈছে যে যত ধনজন যৌৱন জীৱন যৌৱন নাটেক তাতেক মায়া, এটিক্ষণে থাকি এখনে অন্তৰৈ সম্যকে মেঘৰ ছায়া। গতিকে এই যে আমি যে কওঁ যে ধন লাগে জন লাগে জীৱন লাগে যৌৱন লাগে এয়া অস্থায়ী বুলি কৈছে। দে এইবিলাকক বাদ দিবলৈ কৈছে। বাদ দিবলৈ মানে কেনেকৈ বাদ দিম? এতিয়া এটা এটাকে আলোচনা কৰোঁ আহকচোন। ইয়াক যিহেতুকে মেঘৰ ছায়াৰ লগত তুলনা কৰিলে আচলতে কথাটো কি অকণমান আমি আলোচনা কৰিম। এক নম্বৰ কথা কৈ দিলে ধন মায়াৰ উপাদান মেঘৰ ছায়া সদৃশ। এতিয়াতো ধন নহ'লেও নহ'ব। আজি এই অনুষ্ঠানটি আয়োজন কৰিবৰ কাৰণেও আমাক ধনৰ প্ৰয়োজন হৈছে। গতিকে এনেকুৱা ধন অৰ্জনত বাধা নাই, কিন্তু আপুনি যদি ধন অৰ্জন কৰি ভগৱন্তৰ মহাধনক পাহৰি যায় তেতিয়াহ'লে সেয়াহে মেঘৰ ছায়া হ'ব বুলি কৈছে। জন মানে সা সম্পত্তি। আপুনি যদি ভাবে মোৰ 7 বিঘা মাটি আছে, 4খন গাড়ী আছে, 5টা ইণ্ডাষ্ট্ৰী আছে, এইবিলাক চব মোৰ বস্তু, মই কষ্ট কৰি লোৱা, ঈশ্বৰক যদি বাদ দিয়ে তেতিয়াহ'লে সেয়া মেঘৰ ছায়া। কোনদিনা ধ্বংস হৈ যায়, কোনদিনা পুলিচে ধৰে ঠিক নাই। সেইকাৰণে ঈশ্বৰক আপোনাৰ সম্পদবিলাকৰ লগত যোগ কৰিবলৈ আহ্বান জনাইছে। আৰু জীৱনটো ক্ষণিক বুলি কৈছে। এতিয়া আছে এতিয়াই নাই। বিজুলী পোহৰ যেন জীৱন অথিৰ কৈতকে তীক্ষণে পদে ইহে ন শৰীৰ। বিজুলীৰ পোহৰৰ লগত ইয়াক অতি সুন্দৰকৈ তুলনা কৰিছে। গতিকে তুলনা কৰি আমাক এই কথাখিনি বুজাই দিবলৈ যত্ন কৰিছে। জীৱনটো ইয়াত এতিয়া ভাগৱত পঢ়ি আছো, অলপ পিছত কি হয় আমি কোনেও নাজানো। আৰু যৌৱন, এই যৌৱনটো অস্থায়ী বুলি কৈছে। সেইকাৰণে জীৱন আৰু যৌৱনৰ যি দেহাত্মা বিবেকৰ ভাৱনা সেয়া পৰিত্যাগ কৰি আত্মা ভাৱলৈ গতি কৰিবলৈ আমাক আহ্বান জনালে। ইয়াৰ পিছত কি ক'ব আমি চাম। বিষয়ৰ দুখে বাধিবে নোৱাৰে ভকতি পাতে কহৰে আচুকয়ুত্তম ভকতৰ কথা সামান্য ভকতৰে এৰাম ভকতিৰ দেখি আশ্চৰ্য মহিমা ভৈলন্ত কৃষ্ণ বিস্ময় হেন জানি তু হৰিৰ নামত এৰিও হবে সংশয় দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰ
বাস কৰি নিৰন্তৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম ৰাম। এতিয়া কি ক'লে আমি আলোচনা কৰিম যে পুত্ৰ পৰিবাৰ সকলে অসাৰ জীৱন জলৰ ৰেখা। এতিয়া ইয়াত এটা বৰ ডাঙৰ কথা ক'লে, পুত্ৰও অসাৰ বুলি ক'লে, পৰিবাৰো অসাৰ বুলি ক'লে। এতিয়া ভাগৱতে যেতিয়া এনেকৈ ক'লে, কাইলৈ পৰা ভাগৱত শুনিলোঁ, এতিয়া ঘৰলৈ নাযাওঁ আৰু ক'লে যাওঁ যাম আৰু, নহয় জানো? সেইটো হ'লে নহ'ব। কিন্তু এতিয়া পুত্ৰ অসাৰ বুলি কোৱাৰ লগে লগে সেইজন পুত্ৰ অসাৰ কোনজন? যিজন ল'ৰাক আপুনি কেৱল পঢ়া শুনা কৰাইছে আৰু কৈছে বোপাই তই ধন টকা পইচা ঐশ্বৰ্য বিভূতি অৰ্জন কৰিবৰ কাৰণে ভালকৈ শিক্ষা ল'ব লাগিব, ভাল চাকৰি কৰিব লাগিব, পইচা পাতি ঘটিব লাগিব, গাঁৱৰ ভিতৰত ধনী হ'ব লাগিব, আমাক খুৱাব লাগিব, আৰু নামঘৰলৈ যোৱা, ভকতৰ সমাজলৈ যোৱা এইবিলাক কাম তই এতিয়া কৰিব নালাগে, বিয়া কৰোৱাৰ পিছত কৰিবি বুলি কৈছে। এতিয়া সেই পুত্ৰ কিন্তু অসাৰ বুলি কৈছে। তেওঁ এতিয়া যেতিয়া আপোনাৰ অপতা হৈ থাকোঁতে বাঁহটো চিধা নকৰিলে, পিছত যিমান ঘূৰালেও সি কেতিয়াও চিধা নহয়। গতিকে সেইকাৰণে কৈছে সেইসকল পুত্ৰ অসাৰ যাক বিষয়ৰ ভোগবাদী চিন্তাৰ মাজেদিহে পৰিচালিত কৰে, সেই পুত্ৰ অসাৰ বুলি কৈছে। আৰু কি বুলি কৈছে? পৰিবাৰ অসাৰ। আপুনি যদি আপোনাৰ স্ত্ৰীগৰাকীক কেৱল ঘৰৰ কাম বন কৰা আৰু আপোনাক সেৱা শুশ্ৰূষা কৰাৰ আহিলা বুলিহে ভাবে, নামঘৰলৈ আৰু নামলৈ বা পাঠলৈ যাবলৈ আপোনাক সুধিলেও আপুনি যদি কৈ দিয়ে তই নামত গৈ কি কৰিবিগৈ, পাঠলৈ গৈ কি কৰিবিগৈ, তই ঘৰত থাক মই যাওঁ, তেতিয়াহ'লে সেয়া কিন্তু অসাৰ হৈ যাব। পিছত ভকত এজন আহি পেলাই সেৱা কৰাৰ পিছত আপুনি গোঁসা গাঁৱতে যদি আইগৰাকীয়ে মুখ মেলি চাই থাকি পেলাই একো নাজানে, তেতিয়া আপুনি ভকতৰ ওচৰত গালি পাৰি লাভ নহ'ব। সেইকাৰণে সাৰ কৰিবলৈ হ'লে যাবলৈও অনুমতি দিব লাগিব আৰু লগতো লৈ যাব লাগিব। সেইকাৰণে কৈছে জীৱন জলৰ ৰেখা, পানীৰ বুৰবৰণিৰ দৰে আমাৰ জীৱন বুলি কৈছে। গতিকে মৰণটো, মৃত্যুটো আমি কোনেও কেতিয়াও দেখা নেপাওঁ। এই দৰ্শনটো আমাক অতি সুন্দৰকৈ পদবন্ধে আজি দিবৰ কাৰণে যত্ন কৰিছে। গতিকে আমি প্ৰত্যেকে এই কথা যাতে উপলব্ধি কৰিব পাৰোঁ, তাৰ কাৰণে কৈছে যে ঈশ্বৰৰ নাম ল'লে আমাৰ কি হ'ব? দিনে দিনে ভগৱন্তৰ কৃপাধন্য হ'ব। দেৱে তীৰ্থে তাক তাৰিতে নপাৰে। দেৱতা পূজা তীৰ্থৰ কৰ্মই আমাক আনন্দ দিব খন্তেকৰ কাৰণে, কিন্তু তৰিবৰ কাৰণে পথ নিদিয়ে। সেইকাৰণে কৈছে সেইখিনিয়ে আমাক কেতিয়াও জীৱনৰ সফলতা অৰ্জন কৰাব নোৱাৰে, কিন্তু ভকতিয়ে পালে তৎক্ষণত আপুনি বিচৰাখিনি 100 বছৰৰ ভিতৰতে পাই যাব। দেৱৰ্ষি নাৰদে দাসী পুত্ৰ হৈও 4জন সন্যাসীৰ মুখেৰে ভগৱন্তৰ কথা শুনি তৰণৰ পথ প্ৰাপ্ত কৰি পাৰিষদিতনু লাভ কৰাৰ উদাহৰণ এই ভাগৱতৰ প্ৰথম স্কন্ধতে আছে। সেইকাৰণে কৈছে যে ঈশ্বৰৰ নামৰ দ্বাৰা তৰিবৰ কাৰণে কোনো ধৰণৰ কথা নাথাকে। বোলে নাম লৈ তৰিবলৈ হ'লে বগা হ'ব লাগিব, ওখ হ'ব লাগিব, ধুনীয়া হ'ব লাগিব, তেনেকুৱা কথা নাই। জাতি অজাতি যোনেই নহওক, অধমজনেও নামৰ যোগেদি উত্তম পথ পায়, সামান্যজনেও এই নামৰ যোগেদি তৰিব পাৰে। যি নামৰ মহিমা শুনি পৰম পুৰুষ ভগৱন্তও ক'ব নোৱাৰা হৈ যায়, বিস্ময়কৰ হৈ যায়। এই দৰ্শনটো আমাক পদবন্ধে দিবলৈ যত্ন কৰি সুদৃঢ় বিশ্বাসে ভগৱন্তৰ নাম ল'বলৈ আমাক পদে আহ্বান জনালে। ইয়াৰ পিছত কি লিখিছে আমি দুইজনে গাম। নিগদতি শুক শুনি উকনি পৱৰ ভকতৰ সন্তাপ দেখিয়াপি তাম্বৰ
শৈলন্তয়াকুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহৱে লুতক হে ৰাম পীত বস্ত্ৰে মোচি মুখ তেজিয়ানি চাখ স্নেহে উধৱক ধৰি ভুলিলা আশাখ তেজি চিন্তা চিত থিৰ কৰা মহা হয় তোজু দুখ দেখি সখী নসহে হৃদয় স্বৰূপে যা নীলা তুমি আমাৰ হয় বংশ সংহৰি আবে চলিব নিশ্চয় সাধিলোয়ো ধব দেৱ তাৰ যত কাজ নাথাকিব ইঠাই তু মাত কিবা বাজ দ্বাৰকা নগৰ সাগৰত যায় বেতল মই গ'লে লোকত মিলিবে বিমংগল ও পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ হুইবে অধৰ্মত ৰতি যতে প্ৰজাৰ এৰাম তুমি আমি দুয়ো গৈলো মিলিবে অৰ্ণথ ও লুপ্ত হইব জ্ঞান ইটো কৃষ্ণ ভকতিৰ পথ এই ৰাম ধৰ্মে পিৰিবে লোক যাইবে অধু গতি ভকতিত ৰাখি তুমি ৰহিও সম্প্ৰতি হে ৰাম মোহৰ বচন ইটো নচাৰিবা তুমি শ্ৰৱণ কীৰ্তন পৰ্ব
তাইবা থাকা তুমি। বাৰু কৃষ্ণ নিগদতি শোক শুনি উক নৃপবৰ, যে পৰীক্ষিত ৰজাক মহামুনি শুকদেৱে কৈছে, হে ৰাজন, তোমাক মই এটা কথা কওঁ শুনা। ভগৱন্তই আটাইতকৈ সহ্য কৰিব নোৱাৰা দুখটোৱে হ'ল ভকতৰ দুখ। এতিয়া এই সংসাৰখন তিনিটা বস্তুৱে ক্ৰিয়া কৰি থাকে, উত্তাপ, সন্তাপ আৰু প্ৰতাপ। এতিয়া ভগৱন্তৰ পৰা ভকতে পোৱা পীড়াটো কি বুলি কৈছে? সন্তাপ বুলি কৈছে। আৰু মায়াৰ উপাদানৰ যোগেদি আপুনি আমি পোৱাবিলাকক প্ৰতাপ বা প্ৰচণ্ড তাপ বুলি অভিহিত কৰিছে। গতিকে ভকতে ভগৱন্তৰ বিয়োগাত্মক যিকোনো কথাৰ দ্বাৰা সৃষ্টি হোৱা সন্তাপটোত যেনেকৈ দুখিত হয়, ভগৱন্তয়ো ভকতৰ দুখত একাত্ম হৈ যায়। গতিকে ভকতৰ দুখ দেখি পীতাম্বৰ মায়াহীন পৰম পুৰুষ ভগৱন্তই নিজেও কান্দিবলৈ আৰম্ভ কৰিলে। ভৈলন্ত আকুল কৃষ্ণ জগত জনক, যে পৰম পুৰুষ ভগৱন্ত উদ্ধৱৰ দুখত ব্যাকুলিত হৈ পৰিল। জগতৰ গৰাকী ভগৱন্তৰ পদুম ফুল সদৃশ চকুৰ পৰা অহৰ্নিশে অশ্ৰু নিগৰিবলৈ আৰম্ভ কৰিলে। গতিকে উদ্ধৱেও কান্দিছে, কৃষ্ণয়ো কান্দিছে। পিত্তবস্তে মচিমুখত তেজীয়া নিশ্বাস, তেওঁ দেহৰ কাপোৰেৰে মুখ মুচি নিশ্বাস কাঢ়ি স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস। উদ্ধৱক আলিংগন কৰি আশ্বাস বাণী ক'বলৈ আৰম্ভ কৰিছে। কি বুলি? তেজী চিন্তা চিতস্থিৰ কৰা মহাশয়। আমাৰ আটাইতকৈ দুৰ্জয় বস্তুটো হৈছে মন। মনৰ মলিনতাবিলাক চিতত যেতিয়া পৰিব, এই চিতটো অস্থিৰ হৈ যায়। আৰু আমাৰ চিতটো কেনেকুৱা? মহাপুৰুষ গুৰুজনাই বৰগীতৰ যোগেদি কৈছে, কমল দল জল চিত চঞ্চল স্থিৰ নুহে তিল এক। আমাৰ চিতটো এটা ঠাইত কেতিয়াও নাথাকে। সেইকাৰণে ভগৱন্তই উদ্ধৱক কোৱাৰ যোগেদি কি কৈছে? আমি চিতটো এঠাইত অৰ্থাৎ ভক্তিৰ স্থানত ৰাখিবলৈ যত্ন কৰিব লাগে। তেজী চিন্তা চিতস্থিৰ কৰা মহাশয় বুলি সম্বোধন কৰিছে বিশেষণেৰে। তজু দুখ দেখি মোৰ নখহে হৃদয়। তোমাৰ দুখ দেখি অৰ্থাৎ ভকতৰ দুখ দেখি মই নিজেও সহ্য কৰিব পৰা নাই। স্বৰূপে জানিলা তুমি আমাৰো আশয়। ভগৱন্ত এই ধৰাধামলৈ কিয় আহে এয়া অইনে নাজানিলেও ভকতে জানে। ভগৱন্ত এই ধৰাধামলৈ কিয় আহে? যে তেওঁ যদিও নিৰ্গুণ গুণলীলাবিলাক কৰি থৈ যায়, যিখিনি গালে আৰু শুনিলে আমি সংসাৰ তৰিব পাৰোঁ, তাৰ কাৰণে ভগৱন্ত এই ধৰাধামলৈ আহে। এই কথা আনে নাজানিলেও ভকতে জানে আৰু তুমি জানা। গতিকে বংশক সংঘৰি আবে চলিব নিশ্চয়। মই বংশক সংঘৰণ কৰি এই সংসাৰৰ পৰা মই যামগে। কিন্তু মনত ৰাখিবা, মই তুমি কৰিবলগীয়াকে ইয়াত একো থৈ যোৱা নাই। সাধিলো উদ্ধৱ দেৱতাৰ যত কাজ। মই এই ধৰাধামলৈ আহি অকল জীৱকুলৰ বা মানৱ কুলৰে নহয়, দেৱতাসকলৰো দুখ দুৰ্দশা উৰ পেলাব পৰাকৈ যি কৰ্তব্য কৰিব লাগে সমস্তখিনি মই কৰিলোঁ। নাথাকিব তোমাৰ ইঠাইত কিবা বাজ, আৰু ইয়াত তোমাৰ নিজে কৰিবলগীয়া বুলি একো কাম নাথাকিব। তথাপিতো মই তোমাক কিয় লগত লৈ নাযাওঁ জানা? কি বুলি কৈছে? দ্বাৰকা নগৰ সাগৰত যায় বেতল। যে দ্বাৰকা নগৰখন ভগৱন্ত কৃষ্ণ গুচি যোৱাৰ লগে লগে সাগৰত তল যাব। ইয়াৰ অৰ্থটো কি?
দ্বাৰকা নগৰ মানে কেৱল সেই কৃষ্ণ জন্ম হোৱা দ্বাৰকাখনৰ কথা কোৱা নাই আপোনাৰ আমাৰ প্ৰত্যেকৰে দেহবিলাকক দ্বাৰকাৰ লগত তুলনা কৰিছে যি দেহ দ্বাৰকাত কৃষ্ণ ভগৱন্ত ৰাখিব নাজানে থাকিব নোৱাৰে সেই দেহ স্বৰূপ দ্বাৰকা কলিৰ পাপ সাগৰত তল যায় আপুনি যদি আপোনাৰ কৰ্মৰ দ্বাৰা শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আপোনাৰ দেহ দ্বাৰকাত কৃষ্ণ ভগৱন্তক প্ৰতিষ্ঠা কৰিব পৰা নাই তেতিয়াহ'লে আপোনাৰ এই দেহটো পাপ সাগৰত তল যাব কিয় কৃষ্ণৰ নামৰ অবিহনে আপুনি নকৰিবলগীয়া কৰ্ম কৰিব যাৰ কাৰণে আপোনাৰ জীৱনত বিমংগলে দেখা দিব বিমংগলে দেখা দিয়াৰ লগে লগে কি হ'ব ঘৰৰ সদস্যৰ লগত ঘৰৰ সদস্য সকলৰ মাজত কাৰ্যা পেচাল অশান্তিৰ বৃদ্ধি হ'ব ইজন যদি আগফালে যায় সিজন পিছফালে যাব মাতবোল নাথাকিব এয়াই হৈছে বিমংগলৰ একোটা উৎস গতিকে দ্বাৰকা নগৰ অৰ্থাৎ দেহ স্বৰূপ দ্বাৰকা পাপ সাগৰত এই বিমংগলৰ ফলশ্ৰুতিত তল যাব কিয় অতি সুন্দৰকে কৈছে পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ গতিকে যি দেহ দ্বাৰকাত আমি কৃষ্ণক প্ৰতিষ্ঠা কৰিব নোৱাৰো সেই দেহ স্বৰূপ দ্বাৰকাত জড় হৈ বহি থকা কলিৰূপী ধূমকেতুৱে মনৰ বেয়া ভাৱনা হাতৰ বেয়া কৰ্ম ভৰিৰ অগম্য গমনৰ যোগেদি নকৰিবলগীয়া কৰ্ম কৰাই দিয়ে কলিৰ দ্বাৰা কলিৰূপী আন্ধাৰৰ দ্বাৰা আপোনাৰ মনটো পৰিচালিত হ'বলৈ ধৰে যদিহে কৃষ্ণক আপুনি প্ৰতিষ্ঠা কৰি ল'ব পৰা নাই সেইকাৰণে কৈছে যাৰ দেহ স্বৰূপ দ্বাৰকাৰ মাধ্যমেৰে হৃদয়ত কৃষ্ণ নাই তেওঁৰ দেহত কলিৰূপী আন্ধাৰে ক্ৰিয়া কৰিব আচাৰ ধৰ্ম বিলুপ্ত ঘটিব পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ হৈবে অধৰ্মতৰ অতি যতেক প্ৰজাৰ আৰু কৃষ্ণ নথকা দেহৰ গৰাকীসকলে অধৰ্ম কাৰ্যত হত্যা লুণ্ঠন ধৰ্ষণ অপহৰণ কাৰ্যা পেচাল বিবাদ নিচা মিছা আৰু আসুৰিক প্ৰৱণতাত নিমগ্ন হৈ পৰিব গতিকে কি বুলি কৈছে যে তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ আজি যদি ভগৱন্তই যদি ভকতকো লগতে লৈ গ'লহেঁতেন সমাজত অনৰ্থৰ সৃষ্টি হ'লহেঁতেন সমাজখন বৰ্তি থকা যিটো ভাৰসাম্যতা এইটো নাথাকিলেহেঁতেন সেইকাৰণে কৈছে যে তুমি আমি অৰ্থাৎ ভগৱন্তৰ ভকত যদি দুইটা বস্তু নাইকিয়া হৈ যায় সমাজত অনৰ্থৰ সৃষ্টি হ'ব কিয় ভগৱন্তই ভকতৰ যোগেদি ভকতি আৰু জ্ঞানক প্ৰসাৰিত কৰি থৈ গৈছে ভকত যেতিয়া নাথাকিব সেই দুটা বস্তু বিলুপ্ত হৈ যাব লুপ্ত হৈ জ্ঞান এইটো ভকতিৰ পথ এতেকে উদ্ধৱক মাধ্যম কৰি কৈছে অধৰ্মে পিৰিবে লোক যাইবে অধুগতি ভকতিক ৰাখি তুমি ৰহিও সম্প্ৰতি গতিকে কলিৰ প্ৰভাৱত পৰি লোক সমাজ অধৰ্মৰ পথলৈ যাত্ৰা কৰাতকৈ অধুগতি পথলৈ যোৱাতকৈ ভক্তি ধৰ্মৰ মাধ্যমেৰে অধুগতিযুক্ত পথটো বন্ধ কৰি ঊৰ্ধ্বগামী পথলৈ যাত্ৰা কৰাৰ যিটো পথ সেই পথটো ৰক্ষা কৰি থাকা বুলি উদ্ধৱক মাধ্যম কৰি আমাক সকলোকে আহ্বান জনাইছে মুহুৰ বচন এইটো নাচাৰিবা ভূমি উদ্ধৱক মাধ্যম কৰি আমাক কৈছে কৃষ্ণৰ আজ্ঞা আমি পালন কৰিবলৈ হ'লে ঈশ্বৰৰ নাম লোৱা স্থান আমি কেতিয়াও ত্যাগ কৰিব নালাগে শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থকা ভূমি গতিকে আমি বাস কৰা সমাজখনত ঠাইখিনিত ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে শাস্ত্ৰ গীতা দশম ৰত্নাৱলী ভাগৱতৰ যোগেদি প্ৰসাৰিত কৰিবৰ কাৰণে প্ৰচাৰিত কৰিবৰ কাৰণে বিকশিত কৰিবৰ কাৰণে যত্ন কৰিবলৈ উদ্ধৱক মাধ্যম কৰি আমাক সকলোকে আহ্বান জনালে ৰাম ভকতি নভৈলে তুমি যাইবাৰ হাতল মোৰ আজ্ঞা পালিয়া ৰহিও হাবল ৰাম কিন্তু ঐত নাথাকিবা কহিলো প্ৰকতি ও মুত চিত দিয়া ফুৰা পৃথিৱী জ্যোতি ৰাম যত দেখা
দেখা শুনা মায়া ময় স্বপ্ন সম হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম হে ৰাম জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতি পৰম পন্থ দিলো পৰি চেদ হে ৰাম নাহি কে উত্তম গতি ভকতি তপৰে ও নিস্তে কহো ভকতিহে মোক বৈশ্য কৰে হে ৰাম ভকতি তপৰে আন নকৰি বা সখী হেন শুনি উদ্ধৱে মো শিলা দুয়ো আখি হে ৰাম কৃষ্ণৰ চৰণ চাই তেজিলা নিশ্বাস গদ গদ বাইকে বুলি লন্তলা খেলাখ হে প্ৰাণ বন্ধু মোক বুলিও বুজাই ও ঋষি সমস্তৰ কিয় একমতি নাই হে ৰাম কেহু বোলে কৰ্মে কেহু বোলে জ্ঞানে গতি তোমাৰ সন্মত পথ কেৱলে ভকতি হে ৰামে কে বেদ বাক্য কেন ভৈল মতি ভেদ কিংকৰ কেশৱ সংশয় কৰা চেদ হে ৰাম নাদি ঈশ্বৰ তুমি শিৱ সৰ্বজান পৰিছেদ দাতা তুমি বিনে নাহি আন মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত তুমি মোৰ মহামিত্ৰ ভকতয়ে কান্ত পূৰ্ব প্ৰলয়ত নষ্ট ভৈল বেদ বাণী কহিলো ব্ৰহ্মাতময়ী উধাৰিয়া আনি হে ৰাম বেদ যেন কবে তাক শুনা প্ৰাণ সখী ও মায়াময় বেদ ধৰ্ম সবাকো
পেখি হে ৰাম কেৱলে আমাত মাত্ৰ লৈবে ক শৰণ হইবে কৰ্মমল তেজি তেবে হে প্ৰসন্ন হে ৰাম মই বিনে বেদে কিছু হে আনন বখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে ৰাম ৰাম হৰি ৰাম হৰি ৰাম হৰি রাম হরি রাম হরি রাম অতি সুন্দৰকৈ কৈ গ'ল ভকতি নভৰিলে ভূমি যাইবে ৰখাতল যদি পৃথিৱীত ভক্তিৰ অভাৱ ঘটে তেতিয়াহ'লে পৃথিৱী কিন্তু তল যাব আপোনাৰ আমাৰ জীৱনত ভক্তিৰ অভাৱ ঘটিলে আমি ৰখাতলে যাব লাগিব সেইকাৰণে ঈশ্বৰৰ আজ্ঞা পালন কৰি আমি ইয়াতে থাকি ভক্তি প্ৰৱৰ্তন কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব কিন্তু মনত ৰাখিব লাগিব কিন্তু ঐত নাথাকিবা কহিলো প্ৰকৃতি ইয়াত তুমি নাথাকিবা মুতচিত দিয়া ফুৰা পৃথিৱী প্ৰজতি গতিকে আমি যদি ভগৱন্তত মনটো দি আমি যলৈকে নাযাওঁ ঈশ্বৰে আপোনাক আমাক সৰ্বকালতে সৰ্বক্ষণতে ৰক্ষা কৰিবই সেইকাৰণে আমাৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন কৰিবলৈ কৈছে যত দেখা হবে মায়াময় স্বপ্নসম ঈশ্বৰৰ অস্তিত্বক বাদ দি আপুনি আমি যিমানবিলাক দেখিছোঁ যিমানবিলাক শুনিছোঁ এই সকলোবিলাক মায়াময় গতিকে ইষ্টমিত্ৰ কুটুম্ব সকলোকে ঈশ্বৰৰ অংশ বুলি ভাবি যদি সমমৰ্মিতা ভাৱটো লওঁ তেতিয়াহ'লে আমাৰ মনৰ ভাৱনাত মায়াবিলাক দূৰ হৈ হৰিময় ভাৱনাই আমাক ক্ৰিয়া কৰিব আৰু তেতিয়া মনৰ যি মানসিক দুদুল্যমান ধ্বংসমুখী অৱস্থা এই অৱস্থাৰ পৰা আমাক মুক্ত হ'ব পাৰিম বুলি আজি পদে সিদ্ধান্ত দি শেষত এটাই কথা ক'লে আমি বাকীখিনি কথা বাদ দিছোঁ সময়ৰ প্ৰতি লক্ষ্য ৰাখি এটাই ক'লে যে কেৱলে আমাতো মাত্ৰ উদ্ধৱে প্ৰশ্ন যে কৰিছিল বেদৰ বাক্যত কিয় পক্ষপাত আহিল ভিন্নতা আহিল তাৰ উত্তৰত এটাই ক'লে যে বেদৰ মূলবাণী সেইটোৱেই কেৱলে আমাতো মাত্ৰ লৈয়োক শৰণ আমি এক ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰি কৰ্মৰ সাংসাৰিক মলিনতাবিলাক ত্যাগ কৰি দিব পাৰিলে নিজে নিজৰ মাজত ঈশ্বৰৰ ৰস উপলব্ধি কৰি আমি প্ৰসন্নতা উপলব্ধি কৰিব পাৰিম গতিকে মই বিনে বেদে কিছু আন নবখানে শেষলৈ আহিলোঁ এতিয়া চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে গতিকে ভগৱন্তৰ নামৰ বাহিৰে বেদে অৰ্থাৎ চাৰি বেদৰ উচ্চ বেদ পঞ্চম বেদ ভাগৱতে অন্য কথা একোৱেই নকয় কেৱল কৃষ্ণ সেয়েহেতু ভকতিক ৰক্ষা কৰি ভগৱন্তক যদি ভজনা কৰে ভকতৰ ভগৱন্ত অধীন হৈ যায় এই দৰ্শনটো আমাক আজি বুজাই দিলে গতিকে বাবাই সমস্ত কৰ্ম কৰি কৰ্মৰ কামনাত বদ্ধ নহৈ এক ঈশ্বৰ আশ্ৰয় গ্ৰহণ কৰি ভগৱন্তক ভক্তি কৰি যাওক আপুনি ভাৱৰ ৰূপত আত্মাৰ ৰূপত ভগৱন্তক লাভ কৰিবলৈ সক্ষম হ'ব এই ভাগৱত ৰূপী নৌকাখনত উঠি অকণমান ভাগৱতৰ কথা আলোচনা কৰাৰ লগতে বাপজনাৰ লগত একেলগে পাঠ কৰিলোঁ এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে যে ভাগৱতৰ পথসমূহ বাপজনাই চাই চাই গাইছে কিন্তু আপোনালোকক সাক্ষী ৰাখি কওঁ আপোনালোকে আমাক ইমানেই আশীৰ্বাদ প্ৰদান কৰিছে যাৰ কাৰণে আমি এই ভাগৱত ভাগীৰ 7টাকৈ অধ্যায় মুখস্থ কৰি আপোনালোকৰ লগত একেলগে পাঠ কৰিবলৈ কৃপা পাইছোঁ আপোনালোকৰ পৰা আৰু এই ভাগী আপোনালোকৰ মাধ্যমেৰে দৃষ্টিহীনসকলৰ কাৰণে ৰাইজৰ সহায়ত ইতিমধ্যে লিখিও আছোঁ সময় লাগিব 2-3 বছৰ কিন্তু কামটো কৰি থকা হৈছে গতিকে আপোনালোকৰ কৃপাত এই ভাগৱত ৰূপী নৌকাখনত যে উঠিলোঁ এতিয়া প্ৰস্থান কৰাৰ সময়ত এটাই কওঁ ভকত আজিলৈ
মাগিলো বিদায় জীয়াই থাকো যদি আকৌ পুনৰ ইয়ালৈ আহিম দুনা আপোনালোকৰ এই ভকতিৰ চিন্তাই আমাক আনিব উভতাই পিছে যাবৰ পৰতে মহাভাগৱত সাক্ষী ৰাখি এটি কথা কওঁ পুনৰাই আপোনালোকে যি মহাভাগৱত দুচকুৰে পঢ়ে চাই চাই সেই ভাগৱতৰ এটাও আখৰ মই পিছে দেখা নাই আপোনালোক ইয়াত কিমান জন আছে বহি তাকো মই দুচকুৰে দেখা নাই অনুভৱৰ চিন্তাৰে উপলব্ধিৰ মাজেৰে সেৱা কৰিছো মই পুনৰাই আপোনালোকে যি মহাভাগৱত দুচকুৰে পঢ়ে চাই চাই সেই ভাগৱতৰ এটাও আখৰ সঁচাকৈ মই দেখা নাই এই আশাৰে আমি দোহাৰিছো এ ৰাম কেৱলে আমাত মাত্ৰ লয়ো শৰণ হৈবে কৰ্মমল তেজি তেবে প্ৰসন্ন হে ৰাম মই বিনে বেদে কিছু আন বখানে চাৰিও বেদৰ তত্ত্ব অৰ্থয়ে হি মানে কৃষ্ণ শংকৰ গুৰু হৰিৰা কৃষ্ণ শংকৰ গুৰু হৰিৰা 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 কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি